দোস্ত আজি মই এটা এনেকুৱা ব্ৰেইনৰ পাৱাৰৰ কথা কম আপোনাক। আপুনি এই পাৱাৰটো ইউজ কৰি কেনে আপুনি আপোনাৰ জীৱনৰ যিকোনো সমস্যাৰ পৰা আপুনি ওলাই আহিব পাৰিব। যেনেকুৱা ডিপ্ৰেছন, এনজাইটি, অভাৰ থিংকিং, এনেকুৱা মানসিক প্ৰব্লেমৰ পৰা ওলাই আহিব পাৰিব। আৰু আপুনি সেই পাৱাৰটো ইউজ কৰি কেনে আপুনি আপোনাৰ জীৱনটো যেনেকুৱা ধৰণত বিচাৰে সেনেকুৱা ধৰণত আপুনি বনাই ল'ব পাৰিব। এনেকুৱা পাৱাৰ। চ' আপুনি যদি জানিবৰ কাৰণে বিচাৰে সেইটো পাৱাৰৰ কথা, আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব। সেইটো পাৱাৰৰ নাম হ'ল নিউৰোপ্লাষ্টিচিটি। আমাৰ ব্ৰেইনটো নিউৰোপ্লাষ্টিচিটি। নিউৰোপ্লাষ্টিচিটি বুলি কওঁতে আমাৰ ব্ৰেইনটো কিমান বিলিয়ন নিউৰনছেৰে গঠিত। আমাৰ ব্ৰেইনটো প্লাষ্টিকৰ নিচিনা। আমি যিকোনো বয়সত চেঞ্জ কৰিব পাৰোঁ। কি কৰিব পাৰোঁ? ট্ৰান্সফৰ্ম কৰিব পাৰোঁ আমাৰ জীৱনটো। আমি জীৱনটো নতুন কৰি বনাই ল'ব পাৰোঁ যেনেকুৱা ধৰণত বিচাৰোঁ। ভাল জীৱন, কনফিডেন্ট জীৱন, শক্তিশালী জীৱন। আপুনিও কৰক, আপুনিও জানক পাৱাৰটোৰ বিষয়ে। চ' মই এটা এক্সাম্পল দি কেনে কম আপোনাক কেনেকুৱাকে মানে আপুনি সেইটো বস্তু জানিব বা ইউজ কৰিব। চ' সেইটো বস্তু জানিব লগা হ'লে আপুনি ধৰি লওক মই এক্সাম্পল এটা দিওঁ আপোনাক। আপুনি যিকোনো নতুন কাম এটা আৰম্ভ কৰিছে কৰাৰ কাৰণে আপুনি কিন্তু আৰম্ভ কৰাৰ লগে লগে কামটো শিকা নাই। আপোনাৰ অলপ টাইম লাগছে। যেনেকুৱা আপুনি চাইকেল এখন শিকাৰ কাৰণে আপুনি আৰম্ভ কৰিছে। চাইকেল এখন শিকাৰ কাৰণে আৰম্ভ কৰাৰ লগে লগে আপোনাৰ 2-3 দিন 1 সপ্তাহ লাগি গৈছে। বা ফাৰ্ষ্টতে আপুনি 2-1 বাৰ পঢ়ছেও। পঢ়াৰ পাছত আপুনি যেতিয়া ভাল কৰি শিকি গৈছে, শিকাৰ পাছত আপুনি পঢ়া নাই আৰু সেইটো বস্তু আপুনি চকু মুজি চলব পৰা আছে। কি কাৰণত চলব পৰা আছে? আপুনি ব্ৰেইনটোত নতুন কানেকশ্যন বনাই পেলাইছে চাইকেল চলাওক লৈ কেনে। আপুনি জীৱনতো সেইটো বস্তু কি নাপাৰে। সেইটো কানেকশ্যন হৈ গেল, আপোনাৰ অভ্যাস হৈ গেল। চ' ঠিক তেনেকুৱাকে আপুনি জীৱনটোত যিকোনো কাম কৰি যাই থাকিব লাগে। চব মানুহে নতুন নতুন মানে শিকি থাকিব লাগে বস্তু। তেতিয়াই ব্ৰেইনটোত নতুন কানেকশ্যন বনোৱে, নতুন নতুন নিউৰেল পাথৱে বনোৱে। চ' আপুনি এনজাইটি, ডিপ্ৰেছনত, অভাৰ থিংকিং এনেকুৱা প্ৰব্লেমৰ পৰা ওলাই আহিবৰ কাৰণে কেনেকুৱাকে আপুনি ইউজ কৰিব এইটো বস্তু। মই অলৰেডি ক'লো আপোনাক যিকোনো কাম আপুনি ফাৰ্ষ্টতে কি কৰিব লাগিব? ৰিপিট কৰিব লাগিব। ৰিপিট কৰোঁতে কৰোঁতে আপোনাৰ ব্ৰেইনত কি হ'ব? নিউৰেল কানেকশ্যন, নিউৰেল পাথৱে নতুন কৰি বনাব। ঠিক তেনেকুৱাকে আপুনি পজিটিভিটিৰ আপুনি ৰিপিট কৰিব লাগিব। আপুনি নিজৰ ওপৰত কাম কৰিব লাগিব। চ' তেতিয়া আপুনি যেতিয়া ৰিপিট কৰি কৰি যাই থাকিব, যাই থাকাতে ফাৰ্ষ্টতে কিন্তু আপুনি শিকিব নোৱাৰিব সেইটো বস্তু পজিটিভিটিটো। অলপ টাইম লাগব। টাইম কি কাৰণত লাগব? যে আপোনাৰ ব্ৰেইনটো নতুন কৰি কানেকশ্যন বনোৱা আৰম্ভ কৰিছে। ফাৰ্ষ্টতে আপুনি ৰিজাল্ট নাপায়। কি কাৰণত নাপায়? আপোনাৰ পুৰণ কিছুমান নিউৰেল কানেকশ্যন আছে। যেনেকুৱা আপুনি নেগেটিভিটিৰ প্ৰেক্টিচ কৰিছে। নেগেটিভিটিৰ আপোনাৰ নিউৰেল কানেকশ্যন আপোনাৰ ব্ৰেইনত বনোৱা আছে। আপুনি সেইটো বস্তু কি কৰিব লাগিব? ব্ৰেক কৰিব লাগিব। যেতিয়া আপুনি পজিটিভিটিৰ নতুন কৰি প্ৰেক্টিচ কৰিব, কৰোঁতে কৰোঁতে আপোনাৰ নিউৰেল কানেকশ্যন নতুন কৰি বনোৱা আৰম্ভ হ'ব আৰু ফাইনেলি আপোনাৰ সেইটো বস্তু কি হ'ব? চেঞ্জ হৈ যাব। আপোনাৰ ব্ৰেইনটো ট্ৰান্সফৰ্ম হৈ যাব। আপুনি যেনেকুৱা ধৰণৰ আপুনি বনাইছে, যেনেকুৱা ধৰণৰ আপুনি ৰিপিট কৰিছে পজিটিভিটিক লৈ কেনে। চ' এনেকুৱাকে ইউজ কৰি কেনে আপুনি মানসিক প্ৰব্লেমৰ পৰা ওলাই আহক। ভাল কনফিডেন্ট শক্তিশালী জীৱন এটা জীয়াই থাকক। যদি আপুনি এই প্ৰব্লেমৰ বিষয় লৈ কেনে কিবা জানিব বিচাৰে, নিউৰোপ্লাষ্টিচিটিৰ বিষয়ে আপুনি ভাল কৰি আৰু ডিটেইলছত জানিব বিচাৰে, তেনেহ'লে মোক আপুনি কমেণ্টত সুধিব পাৰে, মই ইয়াৰ এনচাৰ দিম। আৰু যদি আপুনি নিউৰোপ্লাষ্টিচিটিৰ বিষয়ে কমপ্লিটলি ভাল কৰি আপুনি জানিবৰ কাৰণে বিচাৰে, আপুনি কমপ্লিটলি মানসিক প্ৰব্লেমৰ পৰা ওলাই আহিবৰ কাৰণে বিচাৰে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ নম্বৰটো ডিছক্ৰিপশ্যনত দিয়া আছে। মই এনেকুৱা প্ৰব্লেমটোৰ পৰা ওলাই অনাৰ কাৰণে আপোনাক মই সহায় কৰিম। নিউৰোপ্লাষ্টিচিটিটো কেনেকুৱাকে কাম কৰে, কেনেকুৱাকে আপুনি আপোনাৰ জীৱনত ইউজ কৰিব, আপুনি এপ্লাই কৰিব, আপুনি আপোনাৰ ব্ৰেইনটো ট্ৰান্সফৰ্ম কৰিব, ৰিপ্ৰগ্ৰাম কৰিব। চ' আপোনাক এনেকুৱা বিষয় লৈ কেনে মই আপোনাক শিকাম। আপোনাক মই কাউন্সিলিং দিম, কিছুমান থেৰাপি শিকাম। আপুনি চব বস্তু ষ্টেপ বাই ষ্টেপ ইউজ কৰি কেনে আপুনি আপোনাৰ জীৱনটো চেঞ্জ কৰি পেলাব পাৰিব। চ' যদি ভিডিঅ'টো ভাল লাগছে, আপোনাৰ ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ভেৰি মাছ। ভালকে থাকিব, পজিটিভিটিত থাকিব। বাই বাই।